প্ৰথম কোৱেশ্যনটো দিয়া আছে কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয় অপশ্যন এ দিছে ৰংখেৰ অপশ্যন বি দিছে চমাংকান অপশ্যন চি দিছে দুহান পূজা অপশ্যন ডি দি আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি চমাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পালন কৰা হয় বা পতা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত অপশ্যন এ দিছে নামেৰি অপশ্যন বি দিছে মানাস অপশ্যন চি দিছে কাজিৰঙা অপশ্যন ডি দিছে ওৰাং ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি হস্তি মহোৎসৱ বা এলিফেণ্ট ফেষ্টিভেল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হস্তি মহোৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয় অপশ্যন এ দিছে মাজুলী অপশ্যন বি দিছে হাফলং অপশ্যন চি দিছে উমানন্দ অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি হাফলং চহৰক স্কটলেণ্ড অফ আছাম নামে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয় অপশ্যন এ দিছে 2005 চনত অপশ্যন বি দিছে 2000 চনত অপশ্যন চি দিছে 2007 চনত অপশ্যন ডি দিছে 2002 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কৃষক মুক্তি সংগ্ৰাম সমিতি 2005 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অপশ্যন এ দিছে 3 ছেপ্টেম্বৰ অপশ্যন বি দিছে 2 ডিচেম্বৰ অপশ্যন চি দিছে 29 ডিচেম্বৰ অপশ্যন ডি দিছে 3 ছেপ্টেম্বৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ জনসংখ্যা ঘনত্ব 2011 চনৰ লোকপিয়ল অনুসৰি অপশ্যন এ দিছে 398 কিলোমিটাৰ স্কোৱাৰ অপশ্যন বি দিছে 397 কিলোমিটাৰ স্কোৱাৰ অপশ্যন চি দিছে 396 কিলোমিটাৰ স্কোৱাৰ অপশ্যন ডি দিছে 395 কিলোমিটাৰ স্কোৱাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 397 কিলোমিটাৰ স্কোৱাৰ অসমৰ জনসংখ্যা ঘনত্ব 2011 চনৰ লোকপিয়ল অনুসৰি নেক্সট কুৱেশ্যনটো দিয়া আছে RBI প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ দিছে 1901 চনত অপশ্যন বি দিছে 1947 চনত অপশ্যন চি দিছে 1935 চনত অপশ্যন ডি দিছে 1957 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1935 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দিল্লী চলো শ্লোগানটো কাৰ অপশ্যন এ দিছে বাল গংগাধৰ তিলক অপশ্যন বি দিছে সুভাষ চন্দ্ৰ বসু অপশ্যন চি দিছে লাল বাহাদুৰ শাস্ত্ৰী অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি দিল্লী চলো শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনবিধৰ বাবে তাজমহলৰ প্ৰতি ভাবুকি আহি পৰিছে অপশ্যন এ দিছে ছালফাৰ ডাই অক্সাইড অপশ্যন বি দিছে ক্ল'ৰফ্ল'ৰ'কাৰ্বন অপশ্যন চি দিছে কাৰ্বন মন'ক্সাইড ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ছালফাৰ ডাই অক্সাইডৰ বাবে তাজমহলৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হৈছে অপশ্যন এ দিছে সুবিচাৰ অপশ্যন বি দিছে অহিংসা আন্দোলন অপশ্যন চি দিছে সত্য আৰু অহিংসা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে সত্য আৰু অহিংসা নেক্সট কুৱেশ্যনটো দিয়া আছে ONGC কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন এ দিছে 1956 অপশ্যন বি দিছে 1952 অপশ্যন চি দিছে 1945 অপশ্যন ডি দিছে 1988 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1956 চনত ONGC প্ৰতিষ্ঠা কৰা হৈছিল বা স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অপশ্যন এ দিছে নতুন দিল্লী অপশ্যন বি দিছে মুম্বাই অপশ্যন চি দিছে চেন্নাই অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ অপশ্যন এ দিছে খগেশ্বৰ তালুকদাৰ অপশ্যন বি দিছে ধনঞ্জয় বৰগোহাঁই অপশ্যন চি দিছে ৰঞ্জিত বৰপূজাৰী অপশ্যন ডি দিছে ওপৰৰ আটাইকেইজন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ শ্বহীদ আছিল
নেক্সট কুৱেশ্যনো দিয়া আছে দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল অপশ্যন এত আছে সুকুমাৰ বৰগোহাঁই অপশ্যন বিত আছে কবিৰাজ চক্ৰৱৰ্তী অপশ্যন চিত আছে সূৰ্যখৰি দৈবজ্ঞ অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি সূৰ্যখৰি দৈবজ্ঞই দৰঙী ৰাজবংশাৱলী লিখিছিল নেক্সট কুৱেশ্যনো দিয়া আছে হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল অপশ্যন এত আছে দুৰ্লভ নাৰায়ণ অপশ্যন বিত আছে প্ৰতাপধ্বজ অপশ্যন চিত আছে সিন্ধু ৰায় অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ দুৰ্লভ নাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতীয়ে নেক্সট কুৱেশ্যনো দিয়া আছে মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল অপশ্যন এত আছে 2000 চনত অপশ্যন বিত আছে 1998 চনত অপশ্যন চিত আছে 1999 চনত অপশ্যন ডিত আছে 2001 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল অপশ্যন এত আছে কিৰণ বেদী অপশ্যন বিত আছে সৰোজিনী নাইডু অপশ্যন চিত আছে মেভিছ ডাৰ্ণ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ভাৰতৰ প্ৰথমগৰাকী মহিলা IPS আছিল কিৰণ বেদী নেক্সট কুৱেশ্যনটো দিয়া আছে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল অপশ্যন এত আছে ভগদত্ত অপশ্যন বিত আছে বাণৰজা অপশ্যন চিত আছে নৰনাৰায়ণ অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মহাভৈৰৱ মন্দিৰ বাণৰজাই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল অপশ্যন এত আছে 1965 অপশ্যন বিত আছে 1962 অপশ্যন চিত আছে 1999 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1965 চনত BSF অৰ্থাৎ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ গঠন হৈছিল নেক্সট কুৱেশ্যনো দিয়া আছে বৰ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এত আছে গোবিন্দ ৰাণাডে অপশ্যন চিত আছে দয়ানন্দ সৰস্বতী অপশ্যন চিত আছে ৰাজা ৰামমোহন ৰায় অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ৰাজা ৰামমোহন ৰায় বৰ্ম সমাজ স্থাপন কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে পৃথিৱীৰ গাত লাগি থকা বায়ুমণ্ডলৰ স্তৰটো হৈছে অপশ্যন এত আছে ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন বিত আছে এটমস্ফিয়াৰ অপশ্যন চিত আছে টপস্ফিয়াৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি বায়ুমণ্ডলৰ গাত লাগি থকা স্তৰটো হৈছে টপস্ফিয়াৰ নেক্সট কুৱেশ্যনো দিয়া আছে বন্দে মাতৰম গীতটো প্ৰথমে গোৱা হৈছিল অপশ্যন এত আছে 1911 চনত অপশ্যন বিত আছে 1886 চনত অপশ্যন চিত আছে 1947 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1886 চনত বন্দে মাতৰম গীতটো প্ৰথম গোৱা হৈছিল ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতানজন হ'ল অপশ্যন এত আছে ইলটুটমিছ অপশ্যন বিত আছে ইব্ৰাহিম লোধি অপশ্যন চিত আছে ঔৰংগজেব ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ইব্ৰাহিম লোধি ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতান হৈছে ইব্ৰাহিম লোধি গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা